একাডেমি সিনিয়র সেকেন্ডারি স্কুলৰ বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি ছাত্ৰ ছাত্ৰীয়ে হাতে লেখা প্ৰাচীৰ পত্ৰিকা সানিয়ন উন্মোচন কামৰূপৰ খুন্তলিৰ অগ্ৰণী ব্যক্তিগত খণ্ডৰ উচ্চ শিক্ষানুষ্ঠান সান একাডেমি সিনিয়র সেকেন্ডারি স্কুলে বনাইথ কাৰ্যসূচীৰে আয়োজন কৰা বাৰ্ষিক অধিৱেশনৰ সোমবাৰে নিশা সফল সামৰণি পৰে তিনিদিনীয়া বনাইথ কাৰ্যসূচীৰে আয়োজন কৰা বাৰ্ষিক অধিৱেশনত শিক্ষাৰ লগত সামঞ্জস্যপূৰ্ণ বিভিন্ন প্ৰতিযোগিতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰে বিদ্যালয় কৰ্তৃপক্ষই অন্তিম দিনা অৰ্থাৎ 2 ডিচেম্বৰত বিদ্যালয় প্ৰাংগণত বিয়লি অনুষ্ঠিত হয় মুকলি সভা বিদ্যালয়খনৰ অধ্যক্ষ সাহেদ আলীৰ পুৰোহিত্যত অনুষ্ঠিত সভাত পৰীক্ষা উপনিয়ন্ত্ৰক ডক্টৰ লব কুমাৰ ঠাকুৰীয়াই মুখ্য অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি মূল্যৱান ভাষণ প্ৰদান কৰে সভাত CA অনিল কুমাৰ আগৰৱালা দিছপুৰ মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক ডক্টৰ জ্যোতিষ গোস্বামী সহকাৰী অধ্যাপক ডক্টৰ অজয় ডেকা পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনিকা ভট্টাচাৰ্য খুন্তলীয়া আঞ্চলিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আবুল কালাম আজাদ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কুৰবান আলী আহমেদ জাৰাৰ অধ্যক্ষ কলিমুদ্দিনৰ লগতে স্থানীয় বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে সভাৰ অন্তত বিদ্যালয়খনৰ পৰিচালন সঞ্চালক শহীদুল ইছলাম তৰফদাৰৰ সহযোগত ছাত্ৰ ছাত্ৰীয়ে হাতে লেখা প্ৰাচীৰ পত্ৰিকা সানিয়ন উন্মোচন কৰে সভাৰ মুখ্য অতিথি তথা পৰীক্ষা উপনিয়ন্ত্ৰক লব কুমাৰ ঠাকুৰীয়াই নিশা ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা গীত মাতেৰে বাৰ্ষিক অধিৱেশনৰ সামৰণি পৰে মেনেজিং ডাইৰেক্টৰ আমাৰ দিছপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আমি তেতিয়াৰ পৰা দেখিছিলোঁ তাৰ কিবা এটা সৃষ্টিমূলক চিন্তাধাৰা আছে গোটেই খুন্তলীয়া অঞ্চলত শিক্ষা বিস্তাৰৰ ক্ষেত্ৰত তেওঁ ইয়াত বহুত কষ্টৰে এখন ইনষ্টিটিউট স্থাপন কৰিলে আৰু আমি আশা ৰাখিছোঁ এই শিক্ষানুষ্ঠানে এই বৃহত্তৰ খুন্তলীয়া অঞ্চলত শৈক্ষিক সামাজিক সাংস্কৃতিক বা মানৱীয় মূল্যবোধ বা আধ্যাত্মিক চিন্তা বিভিন্ন ক্ষেত্ৰত আগুৱাই যোৱাত ছাত্ৰ ছাত্ৰীসকলক সহায় কৰাৰ লগতে এই অঞ্চলৰ নাগৰিকক এই ইনষ্টিটিউটৰ দ্বাৰাই বিভিন্ন দিশত আগবঢ়াৰ ক্ষেত্ৰত তেওঁ বলিষ্ঠ পদক্ষেপ ল'ব বুলি আশা কৰিলোঁ আৰু আজি পঞ্চম বাৰ্ষিক তেওঁলোকৰ বাৰ্ষিক অনুষ্ঠান আৰু তাত আহি দেখিলোঁ ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীৰ লগত মেনেজমেণ্টে যি এটা সুন্দৰ পৰিৱেশ ৰচনা কৰিলে এই ৰাতিলৈ ল'ৰা ছোৱালীবিলাক আছে গতিকে আমি ইয়াৰ পৰা আমি গম পালোঁ নিশ্চয় এটা ভাল শৈক্ষিক পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত সান একাডেমি ছিনিয়ৰ হায়াৰ ছেকেণ্ডেৰী স্কুলে পদক্ষেপ ল'ব পাৰিছে আৰু ভৱিষ্যতে ইয়াৰ উত্তৰটো আমি কামনা কৰিলোঁ উপস্থিত হৈ ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ আচৰণ বিহেভ আৰু আজিৰ যি অনুষ্ঠান ইমান জাকজমকীয়াকৈ অনুষ্ঠানটো পাতিছে তাৰ কাৰণে আমি আটাই আপ্লুত হৈছোঁ আৰু সান একাডেমীৰ ভৱিষ্যতে উত্তৰণ কামনা কৰিছোঁ সান একাডেমী ছাত্ৰ ছাত্ৰীৰ জৰিয়তে আমাৰ এই অঞ্চলত শান্তি সমৃদ্ধি আৰু সুস্থ সমাজ গঠনত সহায় হ'ব আৰু ইয়াৰ যথেষ্ট কৃত ছাত্ৰ ছাত্ৰীৰ সৃষ্টি হ'ব বুলি মই আশাবাদী খনত প্ৰতিষ্ঠা লাভ কৰা সান একাডেমী মাত্ৰ 20 জন ছাত্ৰ ছাত্ৰীক লৈ যি সংগ্ৰাম আৰম্ভ কৰিছিলে এই বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশৰ ওপৰত ভিত্তি কৰি বৰ্তমান 1400ৰো অধিক ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰাৰ যিটো পৰিৱেশ গঢ়ি তুলিছে মই ভাবোঁ এই সান একাডেমীৰ জৰিয়তে এই অঞ্চললৈ সুশিক্ষা আৰু উন্নত মানৰ শিক্ষাৰ প্ৰতিষ্ঠা হ'ব বুলি ভাবোঁ খুন্তলীৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট আছাম লোকেল নিউজ।